94.22 লাখ টকাৰ ভূমি জালিয়াতিৰ বাবে ইডিৰ ৰখত দক্ষিণ কামৰূপৰ ৰঙামাটিৰ ভূমাফিয়া ৰাজেন নাথ। এগৰাকী ব্যক্তিৰ নাম ৰাজেন নাথ, ঘৰ দক্ষিণ কামৰূপৰ ৰঙামাটি। 23/9/2025 ইং তাৰিখে ইডিৰ ফালৰ পৰা এখন প্ৰেছ বিজ্ঞপ্তি প্ৰকাশ কৰা হৈছিল। ইডিৰ এই প্ৰেছ বিজ্ঞপ্তিখনত এখেতসকলে কৰা জালিয়াতিৰ কথা বিতংভাৱে উল্লেখ কৰিছে। শাসকীয় দলৰ কিষাণ মৰ্চাৰ ৰাজ্যিক উপসভাপতি হোৱাৰ সোৱাদতে এগৰাকী ৰাজেন নাথে বিগত সময়ত দুখীয়া নিচলা মানুহক ঠগ প্ৰবঞ্চনাৰে নিজৰ সম্পত্তি কৰাৰ আছে বহু অভিযোগ। ইডিৰ ৰখত পৰাৰ পিছতে সংবাদ মাধ্যমৰ পৰা নিজকে আঁতৰাই ৰাখিছে অতি কৌশলেৰে এইগৰাকী ভূমাফিয়াই। দক্ষিণ কামৰূপৰ ৰঙামাটিৰ এইগৰাকী মাটিৰ দালালৰ বিৰুদ্ধে এইবাৰ পদক্ষেপ লৈছে ইডিয়ে। বিভিন্ন সময়ত দক্ষিণ কামৰূপৰ সাধাৰণ ৰাইজৰ তেজ শুহি খোৱা এইগৰাকী মাটিৰ দালাল ৰাজেন নাথ শাসকীয় পক্ষৰ ব্যক্তি হোৱাৰ সোৱাদতে এতিয়া মুকলি আকাশৰ তলত। এখেত শাসকীয় পক্ষৰ কিষাণ মৰ্চাৰ ৰাজ্যিক উপসভাপতি। ইতিমধ্যে সৰ্বভাৰতীয় সেৱা বিষয়া সমবায় গোট গৃহ নিৰ্মাণ সমিতিৰ ভূমি জালিয়াতিৰ গোচৰত ৰাজেন নাথৰ 7টাকৈ স্থাবৰ সম্পত্তি বাজেয়াপ্ত কৰা হৈছে। $94.22 লাখ টকা আৰু অসম সৰ্বভাৰতীয় সেৱা বিষয়া সমবায় গোট গৃহ নিৰ্মাণ সমিতিৰ ভূমি জালিয়াতিৰ গোচৰত বিচাৰ আৰম্ভ হৈছে তদন্ত। গুৱাহাটী খণ্ড কাৰ্যালয় বলবৎকাৰী সঞ্চালকালয়ে সাময়িকভাৱে সংলগ্ন কৰিছে 8টা স্থাবৰ সম্পত্তি। ছেপ্টেম্বৰত ধন সৰবৰাহ প্ৰতিৰোধ আইন 2002 বিধান অনুসৰি ৰাজেন্দ্ৰ নাথ 94.22 লাখ টকা, IAS, IPS, IFS বিষয়া সদস্য হিচাপে লৈ গুৱাহাটী অসমৰ সৰ্বভাৰতীয় সেৱা বিষয়া সমবায় গোট গৃহ নিৰ্মাণ সমিতিৰ সৈতে জড়িত ভূমি জালিয়াতিৰ সৈতে জড়িত গোচৰত ইডিয়ে শেহতীয়াকৈ কৌতিক গোস্বামী আৰু ৰাজেন্দ্ৰ নাথৰ বিৰুদ্ধে বিচাৰৰ অভিযোগ দাখিল কৰিছে। ইতিমধ্যে ইডিয়ে গুৱাহাটীৰ বশিষ্ঠ আৰক্ষী থানাত কৌতিক গোস্বামী, ৰাজেন্দ্ৰ নাথ আদিৰ বিৰুদ্ধে ৰুজু কৰা FIRৰ ভিত্তিত তদন্ত আৰম্ভ কৰে। FIRত IAS, IPS, IFS বিষয়াৰ বাবে আৱাসিক কলনী গঢ়ি তোলাৰ বাবে কৰা মাটিৰ চুক্তিৰ সৈতে জড়িত অপৰাধমূলক ষড়যন্ত্ৰ, প্ৰতাৰণা আৰু আস্থা ভংগৰ অভিযোগ উত্থাপন কৰা হৈছে। FIR অনুসৰি অফিচাৰ্ছ ছ'চাইটিয়ে 50 লাখ টকা প্ৰদান কৰে। 86 বিঘা মাটি অধিগ্ৰহণৰ বাবে কৌতিক গোস্বামীক আগতীয়াকৈ 3.60 কোটি টকা আগবঢ়াইছে। অৱশ্যে সেই মাটি এতিয়াও গতাই দিয়া নহল। $50 লাখ টকা ছ'চাইটিলৈ ঘূৰাই দিয়া হ'ল। 3.10 কোটি টকা অপব্যৱহাৰ হৈছে আৰু একেটা প্ৰচেছ অফ টাইম বুলি চিনাক্ত কৰা হৈছে। ইডিৰ তদন্তত প্ৰকাশ পাইছে যে কৌতিক গোস্বামীয়ে ৰাজেন্দ্ৰ নাথৰ সৈতে ছ'চাইটিৰ বাবে মাটি ক্ৰয়ৰ বাবে ব্যক্তিগত ব্যৱস্থা কৰিছিল। ৰাজেন্দ্ৰ নাথক যথেষ্ট পৰিমাণৰ নগদ ধন প্ৰদান কৰা হয়, যাৰ সমৰ্থন জব্দ কৰাৰ ধনৰ ৰচিদ আৰু PMLৰ বিধানৰ অধীনত লিপিবদ্ধ কৰা বিবৃতিৰ দ্বাৰা।
জালিয়াতিটোক স্থায়ী কৰি ৰখাৰ পিছত ৰাজেন্দ্ৰনাথ 2016 চনৰ পৰা 2023 চনৰ ভিতৰত একাধিক সম্পত্তি অধিগ্ৰহণ কৰিছিল। যিবোৰক কোনো আইনী আইৰ পৰা অধিগ্ৰহণ কৰা বুলি ব্যাখ্যা কৰিব নোৱাৰি। দক্ষিণ কামৰূপৰ কুকুৰমাৰা, যোগীপাৰা, বাৰন্তি, মণিয়াৰী, বঙৰা, কাৱৈমাৰী আৰু ৰামপুৰ গাঁৱৰ কেইবাটা স্থানতো বহু মাটিৰ লগত জড়িত আছে এগৰাকী ৰাজেন নাথ। $94.22 লাখ টকাৰ ভূমি জালিয়াতিৰ বাবে ইডিৰ ৰখত দক্ষিণ কামৰূপৰ ৰঙামাটিৰ ভূমাফিয়া ৰাজেন নাথ। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। অসমৰ নপুৰণি কবি সাহিত্যিকৰ বাবে সুখবৰ। প্ৰভাতী অসম সংবাদ গোষ্ঠীৰ দ্বাৰা পৰিচালিত সাপ্তাহিক কবচে আয়োজন কৰিছে এখন কাব্যগ্ৰন্থৰ প্ৰতিযোগিতা। সগৌৰৱেৰে 30টা বৰ্ষত খোজ থোৱা অসমীয়া সাপ্তাহিক কবচ কাকতখনৰ উদ্যোগত কাব্যগ্ৰন্থ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। 2022 চনৰ পৰা বৰ্তমানলৈ প্ৰকাশিত অসমীয়া কাব্যগ্ৰন্থ দুকপিৰ লগতে লেখকৰ সম্পূৰ্ণ নাম ঠিকনা সঠিককৈ লিখি অহা 30 নৱেম্বৰৰ ভিতৰত তলত দিয়া ঠিকনাত ডাকযোগে পঠাব পাৰিব। আমাৰ ঠিকনা সাপ্তাহিক কবচ, প্ৰভাতী অসম সংবাদ গোষ্ঠী, বিজয়নগৰ ডাকঘৰৰ সমীপত, কলিতা মাৰ্কেট, 3য় মহলা, জিলা কামৰূপ অসম 781122। মোবাইল নম্বৰ হৈছে 9435114666 অথবা 6003971898 অথবা 9864084600 অথবা কাৰ্যালয়ত হাতে হাতে জমা দিব পাৰিব। এই প্ৰতিযোগিতাত বয়সৰ কোনো সীমা নাই। অহা জানুৱাৰী মাহত ফলাফল ঘোষণা কৰাৰ লগতে বঁটাসমূহ বিতৰণ কৰা হ'ব। সকলো প্ৰতিযোগীকে মানপত্ৰ প্ৰদান কৰা হ'ব।